যিমানবোৰ বুথ আছে প্ৰায় প্ৰতিটো বুথৰ ভিতৰত কংগ্ৰেছ দলৰ কৰ্মীখিনি এনেদৰে মানুহৰ মাজত সোমাই মানুহৰ সমস্যা জানিবলৈ চেষ্টা কৰিছে আৰু সেইবোৰ সমস্যা আমি এটা অনলাইন পৰ্টেল যোগেদি আমি ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছোঁ। আজি মই খবৰ পাইছোঁ যে সমগ্ৰ অসমত ইমান আজি সমস্যা আমাৰ অনলাইন পৰ্টেলত ৰেকৰ্ড কৰা গৈছে যে মাজে মাজে পৰ্টেল কাম কৰিবলৈ বাদ দিছে, পৰ্টেল জাম হৈ গৈছে। ইমান মানুহৰ সমস্যা, আজি ৱেবছাইটটো আজি ইমান লোড ল'ব পৰা নাই। সেইটোৱে প্ৰমাণ কৰে বৰ্তমানৰ অসমৰ ভিতৰত কিমানখিনি কাম কৰিবলগীয়া আছে, দুখীয়া মানুহৰ কিমান কষ্ট। আজি এটা বজাৰৰ ভিতৰত যিবোৰ মানুহ সৰু দোকান চলাই আছে, আজি তেওঁলোকৰ কিমান কষ্ট। আজি দোকানৰ ভিতৰত যিবোৰ বস্তু বিক্ৰী কৰি আছে, সেই বস্তুবোৰ কিনিবলৈ হ'লে কিমান টেক্স দিবলগীয়া হৈছে, কিমান কষ্ট হৈ গৈছে। আজি বজাৰৰ ভিতৰত এজন ভালকৈ দোকান চলাবলৈও আজি মানুহৰ কিমান কষ্ট হৈছে। আমি কথাবোৰ বুজি পাইছোঁ। আমি বুজি পাইছোঁ যে নিজৰ ঘৰৰ ল'ৰা ছোৱালী ভালকৈ পঢ়াবলৈ হ'লে আজি কিমান কষ্ট হৈছে। গাঁৱৰ ভিতৰত আজি চৰকাৰী স্কুল বন্ধ কৰি বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। ইয়াতকৈ আৰু লজ্জাজনক কথা কি হ'ব পাৰে যে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী অসমৰ চৰকাৰী স্কুল বন্ধ কৰি এতিয়া গাঁৱৰ ভিতৰত মদৰ দোকান খুলিব আৰম্ভ কৰিছে। আজি তেওঁলোকে বসুন্ধৰা নামত মানুহক ভূমিপট্টা দিয়া কথা কৈছিল, কিন্তু আজি দুখীয়া মানুহক ভূমিপট্টা দিয়া নাই আৰু তেওঁলোকে নিজৰ ভাই ককাইক আৰু নিজৰ পৰিবাৰৰ নামত চাৰিওফালে মাটি কিনি আছে। আজি দুখীয়া মানুহৰ ঘৰ বনোৱা কথা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈছিল, কিন্তু আজি অসমৰ ভিতৰত দুখীয়া মানুহৰ ঘৰ বুলডোজাৰ যোগেদি ভাঙা গৈছে। আমি কথা দিছোঁ যে আজি যি বিজেপি দল দুখীয়া মানুহৰ ঘৰ ভাঙি আজি যি আনন্দ লাভ কৰিছে, পৰৱৰ্তী দিনত আজি এই যে অন্যায় কৰি আছে তাৰ উত্তৰ অসমৰ জনসাধাৰণে অহা বিধানসভা নিৰ্বাচন। আজি তেওঁলোকে দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰি যথেষ্ট আনন্দ লাভ কৰিছে। পৰৱৰ্তী দিনত অসমৰ দুখীয়া ৰাইজে এই অহংকাৰী বিজেপিৰ দলটোক মজা দিব। আপোনালোকে আৰু আমাৰ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব, সেইদিনা অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত আমাৰ কথা স্পষ্ট যে যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী জনসাধাৰণক সহায় কৰিছিল, দুখীয়া ৰাইজক সহায় কৰিছিল, পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰে সেই একে প্ৰয়াত তৰুণ গগৈদেৱৰ আদৰ্শ পালন কৰি আমি ৰাইজৰ মাজত শান্তি সমন্বয় আৰু বহুত উন্নতি ঘূৰাই লম। সেইকাৰণে আমাৰ ওচৰত মাত্ৰ 8 মাহ আছে। এই 8 মাহৰ ভিতৰত আমাক কষ্ট কৰিব লাগিব আৰু সেইকাৰণে কংগ্ৰেছৰ মন্ত্ৰ হৈছে এইবাৰ যুঁজ হবে, এইবাৰ কংগ্ৰেছ দল যুঁজিব, কংগ্ৰেছ দল জিকিব। এইখিনিয়ে কথা কৈ আজি এই সভাৰ ভালদৰে উদযাপন কৰাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ, কৃতজ্ঞতা শুক্ৰিয়া আদা কৰি আপোনালোকৰ সমস্যা আমি অনাগত দিনত অনলাইন পৰ্টেলত ৰেকৰ্ড কৰিম।
এইখিনিয়ে কথা কৈ নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আৰব।